42,000 এই মুহূৰ্তত আমি স্পৰ্শ কৰাৰ দিশে জুবিন গাৰ্গ সদায় আমাৰ মাজত অমৰ হৈ থাকিব। মিছ ইউ জুবিন দা বুলি উল্লেখ কৰিছে আৰু ইয়াৰ মুখাগ্নি দিয়াৰ বিষয়ে আগবাঢ়ি আহিছে। জুবিন অমৰ হ'ব, এই দৃশ্যটো জুবিন আমাৰ হৃদয়ত থাকিব, আৰু এই মুহূৰ্তত যিদৰে আগতে আছিল এতিয়াও আছে, চিৰদিন থাকিব। দেখুৱাই আছো আৰু এই কথা কৈ থাকোঁতে 42,000 মানুহ পোনপটীয়া সম্প্ৰচাৰত জুবিন দাৰ এই অনুষ্ঠান চাই আছে আৰু বিশ্বক যে আমি কি হেৰুৱালো। এয়া জুবিন দাৰ বিদায়ৰ দৃশ্যাংশ, বিদায়ৰ দৃশ্যাংশ মুখাগ্নি কৰিবলৈ গৈ আছে আৰু কেইটামান মুহূৰ্তৰ পাছত জুবিন দা পঞ্চভূতত বিলীন হৈ যাব। আমাৰ অনেক কষ্ট হৈছে, আমাৰ হৃদয় আজি গধুৰ হৈছে, কিন্তু তাৰ মাজতো ক'ৰবাত এটা বিশ্বাস আছে জুবিন দাই ক'ৰবাৰ পৰা আপোনাক মোক এই সকলো লোকক বিভিন্ন প্ৰান্তত থকা লোকসকলক চাই আছে আৰু কৈছে মুম্বাইৰ পৰা যে মই উভতি আহিছিলোঁ সেয়া মোৰ ভুল নাছিল। মই যেনেকৈ অসমক ভাল পাইছিলোঁ, অসমৰ জনতাক মই যেনেকৈ জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে এখন অসমৰ সপোন দেখিছিলোঁ, সেই কথা অসমে আজি প্ৰমাণ কৰি দেখুৱাইছে। কি হ'ল, আমি তাত যাব পৰা নাই। আমি ডিজিটেলি আজি আমি টেকন'লজিৰ যুগত ডিজিটেলি প্ৰতিগৰাকীয়ে আমি তেখেতক ট্ৰিবিউট জনাইছোঁ।